Welcome to our YouTube channel Educational Platform. আজি আমি আলোচনা কৰিবলৈ ওলাইছো দশম শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথমটো অধ্যায় ভাৰতীয় গণতন্ত্ৰ। এইটো লেসনৰ পৰা হ'ব পৰা MCQৰ বিষয়ে আমি আজি বিতংভাৱে আলোচনা কৰিম। বলক আজি আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো আছে ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰিছিল? অপশন এ 1947 চনৰ 26 জানুৱাৰী, অপশন বি 1947 চনৰ 15 আগষ্ট, অপশন সি 1948 চনৰ 26 জানুৱাৰী, অপশন ডি 1950 চনৰ 26 জানুৱাৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। দ্বিতীয়টো প্ৰশ্ন আছে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? অপশনসমূহ দিয়া আছে। এ আছে, বি নাই, সি ব্যৱস্থা হ'বহে, ডি ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। আজিৰ তৃতীয়টো প্ৰশ্ন 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত জয়ী হোৱা দলটো আৰু ইয়াৰ অপশনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব শ্ৰমিক দলে জয়লাভ কৰিছিলে। শ্ৰমিক দলে জয়লাভ কৰিছিলে। ভাৰতত সংবিধান সভা গঠন হৈছিল মুছলিম লীগৰ তৎপৰতাত, কেবিনেট মিছনৰ তৎপৰতাত, জাতীয় কংগ্ৰেছৰ তৎপৰতাত, কমিউনিষ্ট দলৰ তৎপৰতাত আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব কেবিনেট মিছনৰ তৎপৰতাত। ফৰাজ শব্দৰ অৰ্থ হ'ল যুদ্ধ অথবা শান্তি, চুক্তি অথবা সন্ধি, যুদ্ধ অথবা সন্ধি, যুদ্ধ অথবা ধ্বংস আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুক্তি অথবা সন্ধি। ইংৰাজী ফেডাৰেশ্যন শব্দটো আহিছে গ্ৰীক শব্দ ফৰ্ডাছৰ পৰা। এই অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব লেটিন শব্দ ফৰ্ডাছৰ পৰা। ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষজন হ'ল অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব ডক্টৰ বি.আৰ. আম্বেদকাৰ। সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু এই অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধান সভাৰ প্ৰথমটো বৈঠক অনুষ্ঠিত হৈছিল অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1946 চনৰ 9 ডিচেম্বৰত। সাৰ্বভৌমত্ব মানে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, ৰাজ্যৰ সৰ্বোচ্চ ক্ষমতা, ব্যক্তিৰ অধিকাৰ ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। যুক্তৰাষ্ট্ৰ শব্দটো উল্লেখ নাই ভাৰতৰ সংবিধানত, আমেৰিকাৰ সংবিধানত, ইংলেণ্ডৰ সংবিধানত, কানাডাৰ সংবিধানত আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভাৰতৰ সংবিধানত। পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব ভাৰতবৰ্ষ। জনমত হ'ল সংখ্যাগৰিষ্ঠতাৰ মত, জনসাধাৰণৰ মত, কল্যাণকামী মত, সকলোৰে মত আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কল্যাণকামী মত। বৰ্তমান যুগৰ উত্তম চৰকাৰ ৰাজতন্ত্ৰ, প্ৰজাতন্ত্ৰ, গণতন্ত্ৰ, ধনতন্ত্ৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গণতন্ত্ৰ। তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব জৱাহৰলাল নেহেৰু। তেওঁ সংবিধান সভাৰ সদস্য নাছিল বা ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল। ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল আৰু ইয়াৰ অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব সমাজবাদী। এই সমাজবাদী শব্দৰ উপৰিও 1976 চনৰ 22 নং সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ধৰ্ম নিৰপেক্ষ, ঐক্য আৰু সমাজবাদী এই তিনিটা শব্দ সংযোজন কৰা হৈছিল।
কেবিনেট মিছন ভাৰতবৰ্ষলৈ আহিছিলে 1946 চনৰ মাৰ্চ মাহত, 1945 চনৰ জুলাই মাহত, 1946 চনৰ আগষ্ট মাহত, 1945 চনৰ মাৰ্চ মাহত আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1946 চনৰ মাৰ্চ মাহত। সংবিধান সভাৰ প্ৰথমখন বৈঠকত সভাপতিত্ব কৰিছিল অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব ডক্টৰ সচ্চিদানন্দ সিনহা। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰক। আজিৰ একেবাৰে শেষৰটো প্ৰশ্ন, ভাৰতবৰ্ষক এখন ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা সংবিধানৰ অনুচ্ছেদটো হ'ল আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব 1 নং অনুচ্ছেদ। ধন্যবাদ। আজি আমি ইমানতেই সামৰিছোঁ।